নমস্কাৰ গাইজ আজি আকৌ এটা ভিডিঅ' বনালো দালিৰ ওপৰত দালিৰ ভিডিঅ' মানুহে নবনায় তথাপি মই বনাইছো ইয়াৰ দুটা শুকান জলকীয়া আৰু এয়া পাঁচফোৰণ দি প্ৰথমতে ভাজি আছো ইয়াৰ পিছতে মই এয়া পিয়াজ দিলো সকলোৱে জানেই তথাপি মোৰ ফালৰ পৰা মই বনোৱাটো দেখুৱাইছো যেহেতু ভিডিঅ' এটা বনাবলৈ খুব মন গৈ আছিল বাৰীলৈ গলো বাৰীৰ পৰা কেডালমান পিয়ালি পালেং আনিলো আজি বুলু পিয়ালি পালেঙৰ হতে এই দালিখন বনোৱা আপোনালোকক দেখুৱাও ইয়া মই বনাই আছো চাই থাকিবচোন আপোনালোকে পিয়াজখিনি ব্ৰাউন হৈ যোৱালৈকে অলপ ভাজি লৈছো তেতিয়া গন্ধটো ভাল দিয়ে আৰু পিয়াজখিনিও কেঁচা কেঁচা ভাৱটো নাহে আৰু ইয়া মই ভাজি লৈছো ইয়াৰ পিছতে মই ইয়াত ধুই থোৱা দালিখিনি দি দিম দালি অলপ লৈছো দেই এপোৱামান দালি লৈছো যেহেতু আমাৰ মানুহৰ সংখ্যাটো বেছি অলপ এইকাৰণে ইয়া এপোৱামান দালি লৈছো 250 গ্ৰাম ইয়া দাইলখিনি লৈ মই ভাজি লৈছো মানে পানীখিনি শুকাব লাগিব আৰু দালিখিনিয়ে অলপ কেৰাহীত লাগিব তেতিয়া ভাল গোন্ধ এটা দিয়ে আৰু ইয়া হৈছে ধুই থোৱা পালেং এতিয়া মই এই ভজা দাইলখিনিত ভাজি যেতিয়া হৈ যাব ইয়াত মই গৰম পানী দি দিম গৰম পানী ইফালে মই গৰম পানী গৰম কৰিয়ে থৈছো এয়া হালধি আৰু মই ইয়াত নিমখ জোখমতে দি লৈছো যেহেতু দালিখিনি ভাজি থাকোতে যদি আমি নিমখ আৰু হালধিটো নিদো হালধিৰ পৰা এটা গন্ধ ওলায় এই গন্ধটো ওলালে দালিখিনি খাবলৈ অলপ বেয়া হয় সেইকাৰণে মই এই ভাজি থাকোতে দালিত নিমখ আৰু হালধি দিলো এতিয়া পানী দি দিছো এয়া গৰম কৰি থোৱা পানীখিনি আৰু আমাৰ দালিখিনি এতিয়া হৈয়ে যাব পুৰা ষ্টিমটো দি দিছো মই এয়া দালি আমাৰ ফাটিলে কেনেকুৱা লাগিছে কালাৰটো এতিয়া মই ইয়াতে কুটি থোৱা পালেংখিনি দি দিছো অলপ আগতে মই আপোনালোকক দেখুৱাইছিলো পালেংখিনি নাভাজো কাৰণ কেলে ভাজিলে ইয়াৰ যিটো মানে টেষ্ট আৰু যিটো ভিটামিন হেয়া নাইকিয়া হৈ যাব এয়া উতলিবলৈ দিছো আৰু এতিয়া আমাৰ দালিখিনি উতলি হৈয়ে গ'ল কেনেকুৱা লাগিছে বাৰু দালিটো ভাল লাগিছে নে আপোনালোকে নিশ্চয় বনাব জানে মোৰ দৰে তথাপি মই বনাই দিলো যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব